দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় টকা নিদিলে মাটি নামজাৰিৰ কামেই নকৰে লাটমণ্ডলে লখিমপুৰৰ বিপুৰীয়া ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান বিশ্বজিৎ শইকীয়া নামৰ এজন লাটমণ্ডলৰ লগতে মনজ্যোতি শইকীয়া নামৰ এজন দালালক গ্ৰেপ্তাৰ মাটিৰ নামজাৰিৰ নামত উৎপল গগৈ নামৰ লালুকৰ এজন শিক্ষকৰ পৰা 55,000 টকা দাবী কৰিছিল লাটমণ্ডল বিশ্বজিতে তেওঁলোকে ইয়াত মানে মোৰ পৰা পইচা ডিমাণ্ড কৰিছিল কোনে বিচাৰিছিলে মণ্ডল বিশ্বজিৎ শইকীয়া আৰু এই মনজ্যোতি শইকীয়া তেখেতলোক দুইজনে মানে 55,000 টকা বিচাৰিছিলে তাকে আজি 25,000 টকা দিছিলোঁ এই মনজ্যোতি শইকীয়া ইয়াৰে তেওঁ মণ্ডল নেকি মনজ্যোতি শইকীয়া আচলতে ইয়াৰ মণ্ডল নহয় তেখেতে এতিয়া কৈছে তেখেতে নিজৰ কামত আহিছে কিন্তু তেখেত মানে অফিচিয়েল নহয় ইয়াত কিন্তু তেখেতে ধৰি লওক এই মণ্ডলৰ অফিচৰ যিখিনি চিষ্টেম আছে চিষ্টেমবিলাক তেখেতে চলায় অপাৰেটিং চিষ্টেম তেওঁৱে কৰি থাকে মই আহোঁতে তেওঁৱে কৰি আছে আৰু অফিচৰ যিকেইটা মানে অফিচিয়েল আপোনাৰ ট্ৰাংক থাকে ডকুমেণ্টছ থাকে মোৰ ডকুমেণ্টছটো তেখেতে নিজেই উলিয়াই দিছে কিন্তু তেখেতে একো নহ'ব বুলি কৈছে তেনেধৰণৰ কথা দুটা কিস্তিত পইচা দিম বুলি কৈছিলোঁ 25,000 আৰু 30,000 টোটেল 55 আছিলে আজি 25,000 দিম বুলি কৈছিলোঁ আৰু অহা মানে আগন্তুক আৰু দিনত মই টকা 30,000 দি কামটো সম্ভৱ চক্ৰ বিষয়টো এই কথা জানে নাই নাজানো কিন্তু তেখেতলোকে সেইদিনা কোৱা মতে ওপৰলৈও ভাগ যাব বুলি তেখেতলোকে কৈছে অকল এইটো বুলিয়ে নহয় ইয়াত বহুত কেইজন আছে তেনেকুৱা কাৰণ মোৰ কামটো কৰি থকা সময়ৰ পৰা 3জন মণ্ডল আমাৰ লাটত ট্ৰেন্সফাৰ হৈছে 3জন প্ৰথমজন দুলাল বনিয়া বুলি কয় কিমান দিনৰ কথা এইটো প্ৰায় আজি লকডাউনৰ আগৰ কথা আগৰ পৰা এতিয়ালৈকে লকডাউনৰ অজুহাত দেখাই মোক এনেধৰণে পইচা কেতিয়া বিচাৰিছিলে পইচাটো আপোনাৰ 22 তাৰিখে হয় 22 তাৰিখ অক্টোবৰ অক্টোবৰ 22 তাৰিখে কি নাম আপোনাৰ মোৰ নাম উৎপল গগৈ বুধবাৰে লাটমণ্ডল বিশ্বজিতৰ হৈ দালাল মনজ্যোতিয়ে উৎপল গগৈৰ পৰা নগদ 25,000 টকা লোৱাৰ সময়তে হাতেলোতে ধৰে দুৰ্নীতি নিবাৰক শাখাই নিউজ 6 ৰিপৰ্ট প্ৰাতঃ টাইম